অসম পুলিচত অনলাইন আবেদন কৰোঁতে আপোনাৰ কিবা ভুল হৈছে নেকি? যদি ভুল হৈছে তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে। এই ভিডিঅ'টোত আপোনালোকে অলপ হ'লেও সলিউশ্যন এটা পাব। কি সলিউশ্যন মই আপোনালোকক ভিডিঅ'ৰ শেষত বা মাজত ক'ম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। এই ভিডিঅ'বিলাক আপোনালোকে স্কিপ কৰাৰ কাৰণে এই ভুলবিলাক আপোনালোকৰ হয়। ভৱিষ্যতে আপোনালোকে যদি কিবা অনলাইনৰ ভিডিঅ' চাই আপোনালোকে স্কিপ নকৰাকৈ চাব। স্কিপ নকৰাকৈ চালেহে আপোনালোকৰ এই ভুলবিলাক আগলৈ নহ'ব। তো মই এতিয়া আপোনালোকক ক'বলৈ গৈ আছোঁ, বহুতে মোক মেইল বা মেছেজ কৰি সুধি আছে, দাদা মোৰ ফাদাৰ নেম ভুল হৈছে, মাদাৰ নেম ভুল হৈছে, কিছুমানৰ ডেট অফ বাৰ্থ ভুল হৈছে, কিছুমানৰ নিজৰ নামটোৱে ভুল হৈছে। গতিকে এই ভুলবিলাকৰ সলিউশ্যন কি, সমাধান কি? ভুলটো হোৱাটোতো হৈ গ'ল, এইটোৰ সমাধান কি? সমাধান আছে, ভুল হৈছে যেতিয়া সমাধানো আছে, মই আপোনালোকক ক'ম। তাৰ আগত মই আপোনালোকক ক'ম যে যিকোনো এডভাৰটাইজমেণ্ট ওলালে, পুলিচৰ হওক, SSC যিকোনো, তাত এডভাৰটাইজত ক্লিয়াৰলি মেনশ্যন কৰা থাকে যে ফটোটো এনেকুৱা লাগিব, ফটোৰ চাইজ এইখিনি লাগিব, ফটোৰ বেকগ্ৰাউণ্ড হোৱাইট লাগিব নে ব্লু লাগিব, তাৰপিছত ছিগনেচাৰৰ চাইজ কিমান লাগিব, হাইট কিমান, উইথ কিমান, সকলোখিনি তাত দিয়া থাকে। আপোনালোকে PDF দিব লাগিব নে তাত JPG দিব লাগিব? PDF দিলে PDFৰ চাইজ কিমান, JPG দিলে তাৰ চাইজ কিমান? বহুতে কি কৰে, PDFৰ ঠাইত JPG দিয়ে, JPGৰ ঠাইত PDF ঢালি দিয়ে। আৰু JPG যিটো আপোনালোকৰ চাইজ হ'ব লাগে 100 KB পৰা 200 KB হ'ব লাগে, কিছুমানে 95 দি দিয়ে বা কিছুমানে 200ৰ ওপৰত দি দিয়ে। সেইকাৰণে আপোনালোকৰ যিবিলাক অনলাইন এপ্লিকেশ্যন অনলাইন কৰোঁতে আপোনালোকৰ 100%ৰ ভিতৰত 20-30% এইবিলাক ভুলৰ কাৰণে ৰিজেক্ট হয়। গতিকে এই ভুলবিলাক আপোনালোকে আগলৈ নকৰিবলৈ হ'লে আপোনালোকে ভিডিঅ'বিলাক স্কিপ নকৰাকৈ চাব লাগিব। আমি ভিডিঅ'বিলাকত ক্লিয়াৰলি কৈ দিওঁ যে এইখন ফটো ইমান লাগিব, কিমান লাগিব, কোনখন ফটো কিমান লাগিব। আমাৰ যিবিলাক অনলাইন আছে, অনলাইন কৰোঁতে আমাৰ ইমান এক্সপিৰিয়েঞ্চ হৈ গৈছে যে অসম পুলিচত অনলাইন কৰোঁতে ফটোৰ বেকগ্ৰাউণ্ড কি লাগিব, ডকুমেণ্ট কিমান KB লাগিব, কিমান চাইজ লাগিব, SSCত কিমান লাগিব, ফটোৰ চাইজ কিমান লাগিব, ছিগনেচাৰ কিমান লাগিব, সেইবিলাক আমাৰ অনলাইন কৰোঁতে আমাৰ এক্সপিৰিয়েঞ্চ হৈ গৈছে। গতিকে আমি এইবিলাক নাচালেও এতিয়া হয়, কিন্তু আপোনালোকে অনলাইন কৰোঁতে এইবিলাক চাব লাগিব। কাৰণ আপোনালোকৰ যদি এইবিলাক নাচায় তেনেহ'লে আপোনালোকে এই ভুলবোৰ সদায় কৰিয়ে থাকিব। আৰু কিছুমান এনেকুৱা ভুল আছে, এনেকুৱা ভুলৰ কিছুমান সমাধান আপোনালোকৰ তাত নাথাকে। একবাৰ ৰেজিষ্ট্ৰেশ্যন হৈ যোৱাৰ পিছত সেইটো যিটো কাৰেকশ্যন অপশ্যন আছে, সেইটো অপশ্যন তেওঁলোকে খুলি নিদিয়ে। আপোনালোকে যেতিয়া আপোনালোকে যিটো আছাম পুলিচৰ পৰ্টেল আছে, তাত গৈ আপোনালোকৰ এটা ইমেইল পাব। তাত যদি আপোনালোকে মেইল কৰে, আপোনালোকৰ মেইল আপোনালোকে চাব কোনো ৰেছপন্স নিদিয়ে, কাৰণ তেওঁলোকৰ কাম বহুত থাকে। আপোনালোকৰ এজনে নহয় যে আপুনিয়ে যে ভুল কৰিছে সেইটো নহয়। অসমত বহুত ল'ৰা ছোৱালী আছে, তেওঁলোকে নিজে অনলাইন কৰিছে, তেওঁলোকৰ ফটোৰ বেকগ্ৰাউণ্ড হ'ব লাগিছিল বগা, কিন্তু বহুতেই দিছে নীলা বেকগ্ৰাউণ্ড বহুতেই দিছে। কাৰণ মই মেছেজত বা মেইলত বহুতে সুধি আছে, বগা ঠাইত নীলা হৈ গ'ল। তো এইটো ভুল আপোনালোকে সদায় কৰি থাকিব। এইবিলাক ভিডিঅ'বিলাক যদি নাচায় আপোনালোকে ভালকৈ, এইবিলাক ভুল আপোনালোকৰ সেইকাৰণে হয়। গতিকে মই আপোনালোকক এতিয়া কৈ আছোঁ, যিটো আপোনালোকৰ ভুলটো হৈ গ'ল, তো এতিয়া সমাধান কি আছে? সমাধানটো আছে আপোনালোকৰ 16 তাৰিখ, জানুৱাৰী 16 তাৰিখে যিহেতু লাষ্ট ডেট আছাম পুলিচৰ, তো 16 তাৰিখৰ পিছত মানে একদিন পিছৰ পৰা এই এডিট অপশ্যনটো খুলি দিয়াৰ কথা আছে। কিমান সঁচা কিমান মিছা এইটো ক্লিয়াৰলি কোৱা হোৱা নাই। তাত মেনশ্যন কৰিছে, অসম পুলিচৰ যিটো পৰ্টেল আছে তাত এটা আপডেট দিছে যে তেওঁলোকে যদি কাৰোবাৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰোঁতে কিবা ভুল হৈছে, ফাদাৰ নেম হওক, মাদাৰ নেম হওক, ডেট অফ বাৰ্থ হওক, এমপ্লয়মেণ্ট নাম্বাৰ হওক, বা তেওঁলোকৰ মাৰ্কশ্বিটৰ জেগাত এডমিট কাৰ্ড দিছে, আধাৰ কাৰ্ডৰ জেগাত কিবা বেলেগ ছিগনেচাৰটো সোমাই গৈছে, এইবিলাক ভুল, সকলো ধৰণৰ ভুল, যিকোনো ভুল হৈছে। তো এইবিলাক কাৰেকশ্যন কৰাৰ কাৰণে তেওঁলোকে এটা চান্স দিব আপোনালোকক। সেইটো হৈছে খুব ভাল খবৰ আপোনালোকৰ কাৰণে, যিহেতু বহুতৰে এইটো ভুল হৈছে। গতিকে এইটো ভুলৰ কাৰণে তেওঁলোকে বেছিকৈ ভুল হোৱাৰ কাৰণে চাগে এইটো অপশ্যন খুলি দিছে, নহ'লে আগত খুব কমেই দিয়ে এইটো এডিট অপশ্যনটো। কিন্তু এইবাৰ এটা ডেট দিছে যে 16 তাৰিখৰ পিছত
5 দিনৰ কাৰণে আপোনালোকক মাত্ৰ 5 দিনৰ কাৰণে এই পৰ্টেলটো খুলি দিয়া হ'ব এডিট অপশ্যনটো। গতিকে এই 5 দিনৰ ভিতৰত আপোনালোকে এডিট অপশ্যনত গৈ এডিট কৰিব লাগিব। গতিকে যদি আপোনালোকৰ কিবা ভুল হৈছে তাত আপোনালোকে এই এডিট অপশ্যনত গৈ আপোনালোকে এডিটটো কৰিব পাৰিব। কেনেকৈ কৰিব লাগে এডিট খুলি দিয়াৰ লগে লগে পৰ্টেলটো মই আপোনালোকক দেখুৱাই দিম। যিহেতু এতিয়া মই যেকেইটা কৰিছোঁ তাত অনলাইন কৰোঁতে এটাও ভুল হোৱা নাই। গতিকে যদি তেনেকুৱা কেছ আহে কোনোবা বা হোৱাটছআপত বা কোনোবাই যদি মেইল কৰে তেনেহ'লে মই তেওঁলোকক কাৰেকশ্যন কৰোঁতে আপোনালোকক ভিডিঅ' বনাম। তো আপোনালোকে এইটো চাই ল'ব, যদি পাৰোঁ মই আপোনালোকক ভিডিঅ' বনাই দিম। তো আপোনালোকে ভিডিঅ'বোৰ শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব লাগে, সেইকাৰণে আপোনালোকৰ এই ভুলবোৰ হয়। আৰু আপোনালোকৰ কিছুমান এনেকুৱা ভুল হ'ব, এইবিলাক ভুল কৰাৰ পিছত আপোনালোকে এডিট অপশ্যনটো কেতিয়াও নাপাব। গতিকে সেইটো আপোনালোকৰ বহুত ডাঙৰ ভুল হৈ যাব পাৰে। গতিকে আপোনালোকে খুব সাৱধানেৰে অনলাইনবোৰ কৰিব। অনলাইনবোৰ কৰোঁতে সদায় সাৱধান হ'ব লাগে। তাত যিটো এডভাৰটাইজমেণ্ট আছে এডভাৰটাইজমেণ্টবিলাক আপোনালোকে পঢ়ি ভালকৈ চাব লাগে, তাৰপিছতহে আপোনালোকে অনলাইনবিলাক কৰিব লাগে। আপোনালোকে কি কৰে, এডভাৰটাইজমেণ্ট নপঢ়াকৈ আপোনালোকে ডাইৰেক্ট অনলাইন ৰেজিষ্ট্ৰেশ্যনটো কৰি দিয়ে। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত অনলাইন এপ্লাই কৰি দিয়ে। তাৰপিছত কোনোবাই কয় আপোনালোকক এই ফটোখন বগা দিব লাগিছিলে নীলা, কোনোবাই কৈছে নীলা দিব লাগিব, কোনোবাই কৈছে বগা, আপোনালোকৰ কনফিউজ হৈ যায়। গতিকে আপোনালোকে নেক্সট অনলাইন কৰোঁতে এডভাৰটাইজমেণ্টবিলাক পঢ়ি চাব, তাৰপিছত অনলাইন কৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ হ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। কাৰণ কিয় এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। আৰু CSC ৰিলেটেড, অৰুণোদয় আঁচনি ৰিলেটেড, PM কিষাণ ৰিলেটেড অনলাইন যিকোনো ভিডিঅ' মই মোৰ চেনেলত লৈ আহোঁ। গতিকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।